নমস্কাৰ যেহেতু এছএছ স্কুটিক লৈ বহু বিতৰ্ক চলি আছে এণ্ড ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰি আছে আৰু তেওঁলোকৰ এটা কথাই যে উই ৱান্ট জাষ্টিছ যে আমাৰ ন্যায় লাগে এতিয়া কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাবনে নাই মোৰ মতে ন্যায় পাব লাগে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি ক'লে ইতিমধ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তোমালোকক স্কুটি পোৱাৰ কাৰণে অলপ সহায়ৰ হাত আগবঢ়াইছে সেই উপলক্ষে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটা পন্থা তোমালোকক দেখুৱাই দিছে সেইটো যদি তোমালোকে অকমান কষ্ট কৰি হ'লেও তোমালোকে ফলো কৰা তেন্তে মোৰ মতে তোমালোকে ন্যায় পাবা অৰ্থাৎ তোমালোকে স্কুটি পাই যাবা মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইট কৰিছে আৰু টুইটত কি লিখিছে তোমালোকক পিছত জনাইছো কিন্তু ইয়াৰ আগতে তোমালোকে কিছুমান কথা জানি লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলৰ পিছত কিয় লাগিছে আগতে যেতিয়া কৈছিল 60% পোৱা ছোৱালী আৰু 75% পোৱা ল'ৰাসকলক স্কুটি দিয়া হ'ব তো সেইটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইটো মেনশ্যন কৰা নাছিল যে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া নহয় সাডেনলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিয়মটো কিয় চেঞ্জ কৰিলে এফালে ছাত্ৰ সকলৰ নাম মেৰিট লিষ্টত আহিছে আৰু বহুতেই হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনো কৰিছে হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নতুন নিয়মটো ক'ৰ পৰা আনিলে ইতিমধ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তোমালোকে যাতে স্কুটি পোৱা সেই সুবিধাত এটা টুইট কৰিছে আৰু সেই টুইটত কি লিখিছে আৰু তোমালোকে কি কৰিব লাগিব সম্পূৰ্ণ তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম ইয়াত তোমালোকে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইটটো চাব পাৰিছা যে ফৰ এনি কুইৰিজ অৰ গ্ৰিভেন্সেছ ৰিলেটেড টু দ্য বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটাৰ ডিষ্ট্ৰিবিউচন স্কিম ইমপ্লিমেণ্টেড বাই দ্য হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট প্লিজ ইউজ দ্য ফলোইং কণ্টেক্ট ডিটেইলছ ইয়াত কৈছে যে যদি তোমালোকৰ কিবা আপত্তি আছে আৰু কিবা ক'বলগীয়া আছে তেন্তে তোমালোকে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত জনাবলৈ কৈছে আৰু তলত তোমালোকে চাব পাৰিছা যে ইমেইল এটা দিয়া আছে আৰু ফোন নাম্বাৰ দুটা দিয়া আছে এনেই তোমালোকে ছ'চিয়েল মিডিয়াত প্ৰতিবাদ কৰি লাভ নাই তোমালোকে ন্যায় নোপোৱা আৰু সেই সুবিধাৰ্থে তোমালোকে যাতে ন্যায় পোৱা সেই সুবিধাৰ্থে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যোনটো ইমেইল আছে সেই ইমেইলটো দি দিছে সেই ইমেইলত তোমালোকে আপত্তিটো জনাই দিবা তেতিয়াহে তোমালোকে ন্যায় পাবা আৰু অতি সোনকালে স্কুটি পোৱাৰ সম্ভাৱনা আছে তো তোমালোকে এই ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকে ইমেইলটো পায় আৰু ইমেইলত আপত্তিটো জনাই দিলে হ'ল